আপোনালোকে আকৌ এবাৰ বিশ্বাস কৰক, আজি ঈদৰ 3 নম্বৰটো ঈদ, মানে ঈদ খাবলৈ আহিছে কোন জানেনে? এয়া হৈছে আমাৰ হেৰিৰ কি বুলি কয়, ক'ৰ হৈছিলে তোমালোক? বিহাৰ। তো বিহাৰৰ পৰা আহিছে আৰু এই হৈছে আমাৰ মানে বিহাৰৰে হয়। তো এয়া হৈছে তাই কি তোমাৰ ভনী হয়, তো ভনী হয়। তো আজি 3 নম্বৰটো ঈদ। এতিয়া সময় হৈছে প্ৰায় 10 মান বাজিছে। তো 10 মান বাজিছে আৰু তাই আহিছে আমাৰ ঘৰত ঈদ খাবলৈ কাৰণে। তো আমাৰ এয়াই মানে আপোনালোকক কি ক'ম, আপোনালোকে আগৰ ভিডিঅ'টোতো মোক খুব মৰম দিলে। তো মই এনেকুৱাবিলাক বাৰ্তাই আপোনালোকৰ মানে দিব বিচাৰোঁ। আচলতে আমাৰ ইয়াত হিন্দু মুছলিম বুলি একো নাই। তো আপোনালোকেই মানে অকণমান থিংকিংবোৰ বদলি কৰক। যিবিলাকক থিংকিংবোৰ একদম মানে হিন্দু ঘৰত নাখাওঁ, মানে মুছলিম ঘৰত নাযাওঁ বা হিন্দু ঘৰলৈ নাযাওঁ বা নাখাওঁ, এনেকুৱা নিচিনা নহয়। আমি মানুহেই। আৰু এটা কথা আপোনালোকে বিশ্বাস কৰিবনে, এই তাই আমাৰ যিটো মছজিদ আছে, তো মছজিদটোৰ একদম কিনাৰতে সিহঁতে চাগে শুই উঠে আজানত, শুৱে আজানৰ মাতত, হয় নহয় কোৱাচোন? আৰু কিমান বছৰ সেইটোৱে, কিমান ভাল লাগে। কিমান বছৰ হৈছে তোমালোকে ইয়াত থকা? তুমি 10 বছৰ হ'ল ইয়াত থকা। তাই 10 বছৰ হ'ল। বহুত ভাল লাগে ইয়াত থাকি। তো আমাৰ ইহঁতৰ যদি কিবা এটা হয়, তোমালোকৰ হলি চলি হ'লে মই যাওঁ, হয় নাই? সেইটোৱে, আমাৰ যদি কিবা হলি চলি হয় তো আমি ইহঁতৰ ঘৰলৈ যাওঁ। তো আমাৰ যদি কিবা এটা মানে অকেজন হয়, ইহঁতি আহে। তো এনেকুৱা হৈছে আমাৰ মানে মিল মহব্বতবিলাক, আমি মিলিজুলি থাকোঁ। সেইটোৱে। আৰু এটা কথা, তুমি যে এবাৰ কৈছিলা এই যে যোৱা বছৰ নেকি, এই যে ভায়াহঁতৰ ঘৰত যে তুমি মানে ৰন্ধা বঢ়া কৰা ঈদৰ দিনাখন, সেইটোৱে আমাৰ মানে কি, মই ঈদৰ দিনত খানা চানা চব বনাওঁ মুছলিম ঘৰত গৈ পেলাই। এনে মমত বহুত ভাল লাগে মোৰ, ঈদৰ কাম কৰি বহুত ভাল লাগে মোৰ। নহয় সেইটোৱে, চব ঈদৰ দিনাখন মানে কি আমাৰ সেই ওচৰতে ইহঁতি য'ত ভাড়াঘৰত থাকে, সেই ভাড়াঘৰৰ ওচৰতে মানে কি হয়, ভাড়াঘৰৰ ওচৰতে মানে এঘৰ মানুহ আছে আমাৰ মুছলিম মানুহ। তো সেই মুছলিম মানুহৰ ঘৰত গৈ তাই মানে কি ৰন্ধা বঢ়া কৰে। কাৰণ কেলৈ মানুহ অকল মানে এগৰাকী ছোৱালীজনী বিয়া হ'ল বা ল'ৰা ঈদত ঘৰলৈ আহে, হ'লেও মানে ইমানটো ৰন্ধা বঢ়া নকৰে ন। তো সেইটো কাৰণে তাই মানে হেৰি কৰে, হেল্প কৰি দিয়েগৈ। যত মানে কিবা মাছ বা ব্ৰইলাৰ চইলাৰ যি মানে আনে আৰু মই বনাই তাই। তো খাই খুব ভাল পায়। তাই কৈছে মোৰ বোলে খানাখিনি কিন্তু খাই খুব ভাল পায় বোলে, এনেকৈ বুলি কৈছে। আৰু সঁচাই তাই একদম খানা খুব ধুনীয়া বনায়। আমি যেতিয়া যাওঁ নহয়, এতিয়া কিবা সিহঁতৰ মানে এইবিলাক বনাই যে কি পিঠা পোৰা পুৰি। তো তাই হৈছে বিহাৰী মানুহ। চ' সিহঁতৰ যিখিনি তাৰমানে ট্ৰেডিশ্যনেল ফুড, চ' সেইখিনি সিহঁতি বনায় আৰু আমিও খাই ভাল পাওঁ। তো আমাৰখিনি তেওঁলোকে খাই ভাল পায় নে নকয় আৰু বহুত ভাল পাওঁ, সেইকাৰণেতো আহিছোঁ খাবলৈ। তো কালি আমাৰ আপোনালোকে আহিব গাইছ, এইটো চেৱাই ফেভৰেট। আৰু এইখিনি তেওঁলোকৰ কাৰণে মানে অকণমান যোগাৰ কৰি থৈছোঁ। এইটো গুজিয়া, আপোনালোকে আহিব পাৰিব খাবলৈ। সেইটোৱে সঁচাকৈ মানে কি, সেইটোৱে বৰ ধুনীয়া ধুনীয়া আইটেম বনাইছে বৈ, আপোনালোকে চাব পাৰে। মই দেখাই দিছোঁ বাৰু। এইটো কেক, ইমান ধুনীয়া কেক বনাইছে চব। হে এইটো নিমকি, আমিতো নাজানো বাৰু এইবোৰ বনাবলৈ, লেকিন বৰ জানে, বহুত ধুনীয়া ধুনীয়া বনায়। আৰু आपको कैसा लगा हमारे आसाम में आकर? मुझे तो बहुत अच्छा लगता है, आसाम रहते हैं तो, है ना। मतलब कि कितने दिन हुआ है, मतलब आसाम में रहते हुए, मतलब घूमते हैं ऐसे तो साल भर 1.5 साल हो गया है। 1.5 বছৰ হ'ল নেকি অহা? आती है फिर चली না এতিয়া ৰিচেণ্টলি এতিয়া 3 মাহ। মানে একো এনেই ন, মুছলিমৰ কথালৈ কি মানুহৰ এনেকুৱা হয় মানে কি কওঁ, মানে এতিয়া চোৱা, ইহঁতি দূৰ তক মানে আমাৰ গোটেই গাঁওখন মুছলিমৰ গাঁও। তো মুছলিমৰ গাঁৱৰ ভিতৰত ইহঁতিয়ে কেৱল হিন্দু মানুহ হয় বুলি ক'ব লাগিব, হয় নহয়? এনেই তুমি কোৱাচোন, মানে আছে জানো এডোখৰত আমাৰ হিন্দু মানুহ? নাই ইয়াত নাই। বিশ্বাস কৰিব, অকল তেওঁলোকে আৰু ইহঁতৰ ভাই ককাই কিছুমান আছে বাৰু, এটা দুটা তেনেকুৱা। তো তেনেকৈ আছে, কিন্তু সিহঁতি আজি ইয়াৰ হাজবেণ্ডটো আমাৰ আগতে দোকান আগফালে আছিলে, তাত আছিলে, এতিয়াবা সিফালে গ'ল। তো এনেকুৱা মানে আমাৰ, মই আপোনালোকক কি কওঁ, মানে আৰু কিমান নিদৰ্শন আছে আপোনালোকক দেখাবলৈ, আপোনালোকে একদম পাগল হৈ যাব। কাৰণ কেলৈ
মানে এনেকুৱাও আছেনে তেনেকুৱা নিচিনা। তো সেইটোৱে মানে আমাৰ একো নাই। তো প্লিজ আপোনালোকে মানে বেয়া মন্তব্য কৰি পেলাই হিন্দু মুছলিমৰ যিটো মানে ভেদাভেদ, তো সেইটো আপোনালোকে মানে হেৰি নকৰিব মানে। মোৰ মানে সেইটোৱে আপোনালোকৰ গুজাৰিছ। তো এইটোৱে মানে ক'ব লগা আছিলে। তো মানে যিবিলাকৰ অকণমান থটবিলাক বেয়া ফালে গুচি যায় ন, মুছলিম বুলি কোৱা লগে লগে মানে একদম এই টিঙৰিটো এনেকৈ দাং খাই যোৱা। তো অঁ তেনেকুৱা একচুৱেল নহয়। ইহঁতি কৈছোঁ ন কিমান তাই এতিয়া 10 বছৰ হ'ল, মানুহজনটো ইয়াত মানে সৰুৰ পৰা থকা, মুছলিমৰ লগতে সিহঁতি থকা, উঠা বহা কৰা। তো এনেকুৱা মানে আমাৰ মানে হেৰিবিলাক বুজিছেনে। তো আপোনালোকে প্লিজ মানে একদম বিভ্ৰান্ত হৈ পেলাই বেলেগ বেলেগ মন্তব্যবিলাক নিদিব। চৰি, মই এটা কথা ইয়াতে কৈ যাম, মোৰ মানে অকণমান কথাবিলাক ইফাল পৰা হ'ব পাৰে, কাৰণ কেলৈ মই এবাৰেই ভিডিঅ' বনাওঁ। ইমান মানে ইডিট চিডিট বা এনেকুৱা কৰি নাথাকোঁ। কিবা এটা ভুল হ'ল বুলি ক'লে মনত যিটো আহে একদম স্পষ্টভাৱে মই কৈ দিওঁ যে মোৰ এইটো মোৰ এনেকুৱা। তো সেইটোৱে আছিলে আজি ঈদৰ মানে 3 নম্বৰটো ভিডিঅ'। সেইটোৱে। তো এয়াই আমাৰ অসমলৈ আহি কেনেকুৱা লাগে ইহঁতক ক'লোঁ, আৰু সকলোৱে মৰম দিব বুলি মই এইটো ভিডিঅ'টো আশা কৰিলোঁ। ধন্যবাদ।